মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এডুকেশ্যনেল চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাঠ 1ৰ 7 নম্বৰ পৃষ্ঠাৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। 7 নম্বৰ পৃষ্ঠাৰ কুৱেশ্যন নম্বৰ 5, তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত লিখা। সৰুৰ পৰা ডাঙৰলৈ সংখ্যাকেইটা একাদিক্ৰমে সজাই লিখিব লাগিব। প্ৰথমতে স্থানবিলাক চাবা। একক, দশক, শতক, হাজাৰ, 10,000। 10,000 স্থানলৈকে আছে প্ৰথম সংখ্যাটো। একক, দশক, শতক, হাজাৰ, 10,000। 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 গতিকে ইয়াত প্ৰতিটো সংখ্যাই 10,000 স্থানলৈকে আছে। 10,000 স্থানত থকা অংকটো কোনটো সংখ্যাৰ আটাইতকৈ সৰু সেই সংখ্যাটো প্ৰথমতে লিখিবা। 10,000ত 9 আছে, ইয়াত 2 আছে, ইয়াত 9, ইয়াত 8 আছে, ইয়াত 7। গতিকে আটাইতকৈ সৰু 10,000 স্থানত থকা 10,000 স্থানত থকা আটাইতকৈ সৰু সংখ্যাটো হৈছে 2। গতিকে এই সংখ্যাটো প্ৰথমতে বহাবা 20,635। তাৰ পাছত ইয়াতকৈ ডাঙৰ একাদিক্ৰমে সজাই লিখিব লাগিব, সৰুৰ পৰা ডাঙৰলৈ 2। তাৰপিছত ইয়াতো 9 আছে, ইয়াতো 9 আছে, 8 আছে, 7 আছে। 7 টকাটো লিখিবা 70,025। তাৰপিছত আহিব 87,562। তাৰপিছত আহিব এই দুটা সংখ্যাতে 10,000 স্থানত 9 আছে। তাৰপিছত হাজাৰ স্থানটো চাবা। হাজাৰ স্থানত ইয়াত 6 আছে, ইয়াতো 6 আছে, চেম আছে। তাৰপাছত চাবা শতক স্থানটো। শতক স্থানত ইয়াত 0 আছে, ইয়াত 2 আছে। গতিকে এই সংখ্যাটো লিখিব লাগিব 96,025। আৰু শেষ অৰ্থাৎ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 96,259। কুৱেশ্যন নম্বৰ 6, তলৰ সংখ্যাবোৰ অধক্ৰমত লিখা। অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ সংখ্যাকেইটা একাদিক্ৰমে লিখিব লাগিব। আটাইতকৈ ডাঙৰ সংখ্যাটো প্ৰথমতে লিখিব লাগিব। গতিকে ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো হ'ব চাওঁ আহা। ইয়াত কিমান স্থানলৈকে আছে? একক, দশক, শতক, হাজাৰ, 10,000। 10,000 10,000লৈকে আছে। ইয়াত একক, দশক, শতক, হাজাৰ, 10,000। 10,000, ইয়াতো 10,000, ইয়াত 10,000, ইয়াতো 10,000। গতিকে 10,000 প্লেচত থকা কোনটো ডিজিট আটাইতকৈ ডাঙৰ সেই সংখ্যাটো প্ৰথমতে লিখিব লাগিব। যিহেতু অৰ্ধক্ৰম ডিচেণ্ডিং অৰ্ডাৰত লিখিব লাগে। গতিকে আটাইতকৈ ডাঙৰ সংখ্যাটো বিচাৰিবলৈ হ'লে 10 প্লেচত থকা ডাঙৰ ডিজিট থকা সংখ্যাটো লিখিব লাগিব। ইয়াত 6 আছে, ইয়াত 8, ইয়াত 7, ইয়াত 7, ইয়াত 5। গতিকে আটাইতকৈ ডাঙৰ সংখ্যা 10 প্লেচত থকাটো হৈছে ডিজিটটো হৈছে 8। গতিকে 8 লিখিবা 5, 85,715। তাৰপাছত 8 ডিজিটতকৈ সৰু 7, 7 দুইটাতে 7 আছে। এতিয়া 1000 প্লেচত চোৱা। 1000 প্লেচত কোনটো লিখিবা? 78,162 এইটো সংখ্যা হ'ব। এইটো সংখ্যা লিখিবা, কমা। তাৰপিছত আহিব 74,002। তাৰপিছত আহিব 7 হ'ল। এতিয়া 10 প্লেচত 10,000 প্লেচত 7তকৈ সৰু কি সংখ্যা আছে? 6। 60,035 আৰু শেষৰ সংখ্যাটো হ'ব 50,000।
এটোৱে হ'ব কুৱেশ্যন নম্বৰ 6 ৰ আনসাৰ 7 এৰ আনসাৰ 7405 ইয়াত 4 সংখ্যাটোৰ স্থানীয় মান লিখিব লাগে 4 সংখ্যাটো কোনটো স্থানত আছে প্ৰথম সেই স্থানটো চাবা একক দশক শতক শতক স্থানত 4 আছে 4ৰ স্থান কিমান বুলি ক'লে তোমালোকে লিখিবা শতক স্থানীয় মান বুলি ক'লে সেই স্থানটোত কিমান মান বুজায় শতক স্থানত 100 বুজায় গতিকে সেই 100ৰে যিটো সংখ্যা থাকিব শতক স্থানত সেই সংখ্যাটো শতকেৰে অৰ্থাৎ 100ৰে পূৰণ কৰিলে যিমান পাবা সেইটোৱে হ'ব শতক স্থানত থকা সংখ্যাটোৰ স্থানীয় মান ইয়াত 4ৰ স্থানীয় মান 400 কুৱেশ্যন নম্বৰ 2 70503 ইয়াত আস্তনা সংখ্যাটো হৈছে 0 শূন্য শূন্য কোনটো স্থানত আছে একক দশক শতক হাজাৰ হাজাৰ স্থানত আছে গতিকে ইয়াক হাজাৰেৰে 1000ৰে পূৰণ কৰিব লাগিব ইয়াত থকা সংখ্যাটো তাৰ স্থানৰ মানেৰে স্থানৰ হাজাৰ ঘৰত আছে গতিকে হাজাৰেৰে পূৰণ কৰিলে কিমান পাবা শূন্য পূৰণ 1000 শূন্যই হ'ব গতিকে ইয়াৰ স্থানীয় মান শূন্য 0 ঠিক তেনেধৰণে বাকি কেইটাৰ আনসাৰ তোমালোকে কৰিবা কুৱেশ্যন নম্বৰ 2 আছে 2ৰ স্থানীয় মান কিমান হ'ব গতিকে 2 ইনটু এককৰ ঘৰত আছে গতিকে ইয়াৰ লগত 1 এটা পূৰণ হ'ব 2 এগুণ 2 তো ইয়াৰ স্থানীয় মান 2 কুৱেশ্যন নম্বৰ ডি ইয়াত দুটা অংক দিছে ডিজিট 7 আৰু 0ৰ স্থানীয় মান 0ৰ স্থানীয় মান কিমান পাবা একক দশক শতক স্থানত আছে তো শতক স্থানত শূন্যটো আছে শূন্যৰ লগত শতক স্থানৰ মান 100 যদি ইয়াৰ লগত পূৰণ কৰা 100 ইনটু 0 0ৰ স্থানীয় মান 0 পাবা আৰু 7ৰ স্থানীয় মান কিমান পাবা একক দশক শতক হাজাৰ 10000 10000 যিটো সংখ্যা আছে সেই সংখ্যাটো 10000 প্লেছত যিটো সংখ্যা আছে সেই সংখ্যাটো 10000ৰে পূৰণ কৰিব লাগিব তো পূৰণ কৰিলে কিমান পাবা 70000 এইটোৱে হ'ব 7ৰ স্থানীয় মান কুৱেশ্যন নম্বৰ 8 তলৰ সংখ্যাবোৰ বিস্তৃত ৰূপত লিখা বা বহলাই লিখা 5 ইনটু 1 কোটি কোটি স্থানত আছে গতিকে ইয়াৰ 5 ইনটু 1 crore 1 কোটি 7টা শূন্য এটা 2টা 3টা 4টা 5টা 6টা 7টা তাৰপিছত যোগ চিন দি দ্বিতীয় অংকটো হৈছে 0 লিখিবা 0টো কোনটো স্থানত আছে একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ 10 লাখ স্থানত আছে গতিকে শূন্যৰ লগত 10 লাখ এটা পূৰণ হ'ব তোমালোকে জানা যে শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ হ'লে সেই সংখ্যাটো শূন্যই হয় গতিকে ইয়াত 10 লাখ পূৰণ কৰি তোমালোকে নেদেখালেও হ'ব কেৱল মাত্ৰ শূন্য এটা দি দিবা তাৰপাছত যোগ চিন এটা দিবা যোগ চিন দিবা তাৰপিছত কোনটো ডিজিট আছে 5 লিখিবা 5টো কোনটো স্থানত আছে একক দশক শতক হাজাৰ 10000 লাখ লাখ স্থানত আছে গতিকে 5 ইনটু কি লিখিবা 5 ইনটু 1 লাখ এটা 2টা 3টা 4টা 5টা শূন্য প্লাস আকৌ 5 10000 প্লেছত 5 আছে 5 লিখিলা 5 ইনটু 5 টো 10000 প্লেছত আছে গতিকে ইয়াৰ লগত 10000 ইনটু হ'ব প্লাস 3 আছে 3 আছে 1000 প্লেছত তো 3 ইনটু 1000 তাৰপাছত 6 আছে 100 প্লেছত গতিকে 100 এটা ইনটু হ'ব প্লাস 2 আছে
প্লেছত 10 এটা ইনটু হ'ব প্লাস 4 আছে ওয়ান্স প্লেছত একক ঘৰত ইয়াত 1 এটা পূৰণ হ'ব দ্বিতীয় নম্বৰটো হৈছে কিমান প্লেস লৈকে আছে চোৱা একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি সেম একেই কোটি লৈকে আছে ইয়াতো সেম একেই দি দিবা 6 1 2 3 4 5 6 3 4 5 6 7 1 2 3 4 5 6 7 প্লাস দিবা 8 8 ইনটু কেইটা ডিজিট আছে 1 2 3 4 5 6 6টা দি দিবা 1 2 3 4 5 6 ও প্লাস চিন দিবা 4 আছে 4 লিখিবা 4 লিখি কেইটা ডিজিট দিব লাগিব 3 4 5টা আছে ডিজিট গতিকে 1 ৰ পিছত 1 2 3 4 5টা দি দিলা তাৰ পিছত 4 ৰ পিছত পাইছা 4 ৰ পিছত কি আছে 6 আছে 6 লিখিবা 6 ইনটু 6 ইনটু এটা দুটা তিনটা চাৰিটা ডিজিট আছে 1 1 2 3 4 প্লাস 6 ৰ পাছত কি আছে 5 আছে 5 লিখিবা 5 লিখি 5 ইনটু তিনিটা ডিজিট আছে গতিকে 1 ৰ পিছত 1 2 3 তাৰ পিছত আকৌ 5 ৰ পিছত 8 8 100 প্লেছত আছে 100 দিলা বা দুটা ডিজিট আছে দুটা এনেকৈ হিচাপে ভাবিও বহুৱাব পাৰা প্লাস 0 টু 10th প্লেছত আছে 0 0 থাকিলে পূৰণ কৰি নেদেখালেও হ'ব কাৰণ 0 টু যিকোনো সংখ্যাৰ লগত পূৰণ হলে 0 হ'ব শেষত আছে 4 4 ইনটু 1 question number 9 74 লাখ 9,777 বিস্তৃত ৰূপত লিখা আৰু 4 আৰু 4 আৰু 9 স্থানীয় মান লিখা সংখ্যাটো প্ৰথমতে লিখি লবা বিস্তৃত বা বহলাই লিখিব কৈছে কি 74 লাখ 9,777 আৰু কি দিয়া আছে 4 আৰু 9 স্থানীয় মান লিখা 4 স্থানীয় মান 4 স্থানীয় মান কিমান হবে 4 সংখ্যাটো আৰু তাৰ স্থান আৰু যেটো মান এই দুটা পূৰণ হলে যি পাবা হেতুই হ'ব 4 স্থানীয় মান গতিকে 4 একদম 4 1 2 3 4 5 1 2 3 4 5 5টা হইনি তাৰ পিছত 9 9 স্থানীয় মান 9 9 কোনটো প্লেছত আছে 1000 প্লেছত আছে 9 ইনটু 1000 9 1 যা 9 0 0 0 4 স্থানীয় মান 4 লাখ 9 স্থানীয় মান 9000 নম্বৰ 10 ইয়াত যেটো সংখ্যা দিয়া আছে সংখ্যাটো আখৰেৰে লিখিবলৈ কৈছে আখৰেৰে লিখোতে তোমালোকে ইংৰাজীৰে লিখিবা 8 crore 5,64,021 8 crore 8 crore 5 lakh 64,021 8 crore 5 lakh 64,021 question number 11 এই সংখ্যাটোৰ 5 9 আৰু 2 স্থানীয় মান লিখে 5 ৰ স্থানীয় মান 5 ৰ স্থানীয় মান কিমান পাবা ইয়াত 5 টো কোনটো স্থানত আছে 1000 লাখ crore গতিকে 5 ৰ স্থানীয় মান ওলাবলৈ যাওঁতে 5 into 1 crore
2 3 4 5 6 7 ইয়াৰ মান কিমান হ'ব 5 কৰোঁ 1 2 3 4 5 6 7 তে 5ৰ স্থানীয় মান এইটো হ'ব 9ৰ স্থানীয় মান কিমান পাবা 9 into 9 টো কোনটো প্লেছত আছে চাবা লাখ 10 লাখ 10 লাখ প্লেছত আছে লাখ 1 লাখত কিমানটা শূন্য থাকে 5টা শূন্য থাকে 10 লাখত 6টা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা 9 এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা তাৰপিছত 2 2ৰ স্থানীয় মান কিমান হ'ব 2 2 কোনটো প্লেছত আছে 10,000 প্লেছত 1000ত তিনিটা শূন্য 10,000ত চাৰিটা এটা দুটা তিনিটা চাৰিটা পূৰণ হ'লে এটা দুটা তিনিটা চাৰিটা এইকেইটা হ'ব 592ৰ স্থানীয় মান কুৱেশ্যন নম্বৰ 12 কিমান হ'ব লিখা 10 minus 1 10 minus 1 কিমান পাবা 9 পাবা 100 minus 1 কৰিলে কিমান পাবা 99 পাবা 1000 minus 1 কৰিলে কিমান পাবা 999 তো ইয়াৰ পৰা তোমালোকে অনুমান কৰিব পাৰিছা যে 10 minus 1 হ'লে 9 হৈছে 100 minus 1 হ'লে 9 9 হৈছে দুটা 9 1000 minus 9 হয়তো তিনিটা 9 ইয়াত শূন্য যেনে ধৰণে এটা এটা বাঢ়ি গৈছে 9 ইফালে বাঢ়ি যোৱা তোমালোকে লক্ষ্য কৰিছা হয়নে গতিকে ইয়াতো তিনিটা শূন্যৰ পৰা ইয়াত কেইটা শূন্য এটা শূন্য বাঢ়ি পেলাই কেইটা হ'ল চাৰিটা শূন্য ঠিক একে ধৰণে ইফালেও যি তিনিটা 9 আগত পাইছিলা ইয়াত এটা 9 বাঢ়ি যাব 9 এটা বাঢ়ি যাব ঠিক একে ধৰণে তাৰ পিছৰ সংখ্যাটোকে এটা ইয়াত চাৰিটা শূন্য আছিলে 1 2 3 4 5টা শূন্য শূন্য এটা ইয়াতকৈ ইয়াত এটা বেছি আছে গতিকে মাইনাছ কৰিলে ইয়াত 9 এটা চাৰিটা পাইছিলা ইয়াত এটা বাঢ়ি 5টা ঠিক তেনেধৰণে এইটো তোমালোকে নিজে ফিল আপ কৰিবা